হিমন্তৰ এখন মুখ হয় না পকৰ হয়? হিমন্তৰ কি লিভাৰটো বেলেগ বেলেগ জেগাত থাকে নেকি? আজি এষাৰ কালি এষাৰ যে কথা কৈ ফুৰে। তাৰ এখন মুখ হয় না পকৰ হয়? স্পষ্টকৈ সুধিছোঁ। অন্ধভক্তসকলকো সুধিছোঁ। হিমন্তৰ এখন মুখ হয় না পকৰ হয়? হিমন্তৰ লিভাৰটো কি বেলেগ বেলেগ জেগাত থাকে নেকি? আজি এষাৰ ক'ব, কালি এষাৰ ক'ব। জুবিন দাৰ কথাটোক লৈ পোনপটীয়াকৈ কি কৈছিল হিমন্তই? যে জুবিন গাৰ্গক মই ন্যায় দিম, জুবিন গাৰ্গক ন্যায় দিমেই, মই সংকল্প লৈছোঁ জুবিন গাৰ্গক ন্যায় দিবলৈ। কিন্তু এতিয়া বৰ্তমান সময়ত কি দেখা পোৱা গৈছে, মানে মুখৰ কথা কেতিয়া মানে সলনি হৈ যায় মানে কোনো ঠিকান নাই হিমন্তৰ। মানে এতিয়া মুখৰ ভেলু নোহোৱা হৈ পৰিছে। আৰে মুখখন আছে বুলিয়ে য'তে প'তে যি টি কথা কৈ দিলে নহ'ব। অসমৰ ৰাইজক কি ইমান অকৰা বুলি ভাবিছে নেকি? ইমান বুৰ্বক বুলি ভাবিছে নেকি? যে আপুনি যিটো কৈ থাকিব অকল সেইটোৱে যে হৈ থাকিব। অসমৰ ৰাইজক ইমানো বুৰ্বক অকৰা বুলি নাভাবিব। আজি এটা কথা ক'ব, কালি এটা কথা ক'ব। আপোনাৰ লিভাৰটো কি বেলেগ বেলেগ জেগাত আছে নেকি? হিমন্তৰ লিভাৰটো কি বেলেগ বেলেগ জেগাত আছে নেকি? যিজন মানুহে জুবিন দাক ন্যায় দিম বুলি সংকল্প লৈছিল, আজি সেইজন মানুহে কৈছে যে জুবিন গাৰ্গক লৈ আন্দোলন কৰি লাভ নাই, জুবিন গাৰ্গৰ ন্যায় লৈ আন্দোলন কৰি কোনো লাভ নাই বুলি কৈছে। মানে যদিহে হিমন্ত বিশ্ব শৰ্মাই যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, তেনেহ'লে স্পষ্ট ভাষাৰে কৈ দিয়ক যে জুবিন গাৰ্গক মই ২৬ৰ আগে মানে ইলেকশ্যনৰ আগে ন্যায় দিব নোৱাৰিম। তেনেকুৱা ধৰণৰ কথাবিলাক স্পষ্টকৈ কৈ দিব লাগে। কি চালে বেৰে কোবাই মানে আবুল তাবুল বকি আছে। হিমন্তৰ কি লিভাৰটো কি বেলেগ বেলেগ জেগাত আছে নেকি? এতিয়া কথা ক'লে একাংশ মানুহে এতিয়া বেয়া পায় কথা ক'লে মানে। হিমন্তৰ এখন মুখ হয় না পকৰ হয়? জুবিন গাৰ্গক যিজন মানুহে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত সৰ্বোচ্চ উজাৰি দিব লাগিছিল, আজি সেইজন মানুহে ওলোটাকৈ কথা ক'ব ধৰিছে যে জুবিন গাৰ্গক ন্যায় আদালতে দিব। হয়, ন্যায় আদালতে দিব, কিন্তু আপুনি সেই আদালতৰ লগত আপুনি সহযোগ কৰিব লাগিব যে জুবিন গাৰ্গক আমি কেনেকৈ ন্যায় দিব পাৰোঁ। কিন্তু আপুনি কিয় মানে এনেকুৱা ধৰণৰ উল্টা পাল্টা কথাবিলাক কৈ আছে? কেইদিনমান আগলৈকে আপুনি সংকল্প লৈছিল জুবিন গাৰ্গক ন্যায় দিয়া। ভিডিঅ' আছে মোৰ ওচৰত, স্পষ্টকৈ ভিডিঅ'বিলাকো আছে, মই আপোনালোকক দেখুৱাম। এই ভিডিঅ'টো আপোনালোকে চাই থাকক, একদম শেষলৈকে চাই থাকক। এনে যা তা কমেণ্ট নকৰিব। অন্ধভক্তসকলক কৈছোঁ, আপোনালোকে এনে যা তা কমেণ্ট কৰি নাথাকিব, ঠিক আছে? ভিডিঅ'টো চাই লওক, তাৰপিছত কমেণ্ট কৰিব। মানে কি, মুখখন আছে বুলি আবুল তাবুল বলকি দিলে নহ'ব নহয়। মুখ হয় না পকৰ হয় এখন? লিভাৰটো কি বেলেগ বেলেগ জেগাত আছে নেকি হিমন্তৰ? আজি এষাৰ কথা ক'ব, কালি এষাৰ কথা ক'ব। মানুহক যি টিবিলাক কথা কৈ মানে বিভ্ৰান্ত কৰিব বিচাৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই। পাগল হৈছে হিমন্ত বিশ্ব শৰ্মা। ২৬ত হৰাৰ ভয়ত মানে মুখৰ পৰা কি কথা ওলাইছে নিজে গম পোৱা নাই। মুখখন আছে বুলি আবুল তাবুল বকি আছে, কোনো লেকাম নোহোৱা কথা কৈ আছে। এইবিলাক কথা অসমৰ ৰাইজে দেখি আছেতো। অসমৰ ৰাইজক ইমান দুৰ্বল বুলি নাভাবিব। আপুনি জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত পুৰা সৰ্বোচ্চ উজাৰি সেই আদালতত আপোনালোকে সহযোগ কৰিব লাগিছিল যে কেনেকৈ আমি হত্যাকাৰীক কেনেকৈ শাস্তি দিব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ, জুবিন গাৰ্গক কেনেকৈ ন্যায় দিব পাৰোঁ। এইবিলাক কথা চৰ্চা চিন্তা কৰিব লাগিছিল। কিন্তু আপোনালোকে কি আবুল তাবুল বকি আছে? আদালতে ইলেকশ্যন খেলে নেকি? আন্দোলন কৰি কিবা লাভ আছে নেকি জুবিন দাৰ ন্যায়ৰ কাৰণে? এনেকুৱা ধৰণৰ কথাবিলাক কিয় কৈ ফুৰিছে? আৰু যিবিলাক মানুহে আন্দোলন কৰিছে জুবিন দাৰ কাৰণে, আৰু সেইবিলাক মানুহক একাংশই কি কৈছে? মিয়া বুলি কৈছে। কংগ্ৰেছৰ ছাপোৰ্টাৰ। আৰে জুবিন দাৰ কাৰণে ন্যায় বিচাৰি আন্দোলন কৰিলে কি মিয়া হৈ পৰে, কংগ্ৰেছী হৈ পৰে নেকি? আপোনালোকৰ বিজেপি মানুহে কোনজন বিজেপি মানুহে জুবিন দাৰ ন্যায়ৰ কাৰণে মান মাতিছে কওকচোন? এজনো মান মতা নাই। সকলোকে কেৱল চকীখন লাগে, গাড়ীখন লাগে, কেনেকৈ ভোট কেইটামান পাওঁ। জুবিন দাৰ কথাটো তল পেলাই কেনেকৈ ভোট কেইটামান পাওঁ, জুবিন দাৰ নাম লৈ কেনেকৈ ভোট কেইটামান পাওঁ। মানে জুবিন দাৰ নামতো ৰাজনীতি, আকৌ জুবিন দাকো ন্যায় দিব বিচৰা নাই। কথা হ'ল নেকি এইবিলাক? অন্ধভক্ত। এই ভিডিঅ'টো চাই লওকচোন আপোনালোকে। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায়ৰ কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। এইটোতো কোৰ্টক মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে
তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে, আমিও কৰাই আছোঁ। কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'ৰবাত? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন, তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন। এতিয়া আপোনালোকে কওক, এইবোৰ ভিডিঅ' আমি জানো চোৱা নাই, অসমৰ ৰাইজে জানো চোৱা নাই? আজি এটা কালি এষাৰ কিয় কথা কৈ ফুৰিব লাগে? কেইদিনমান আগলৈকে কৈছিল, আপোনালোকে ভিডিঅ'টো চালে, কেইদিনমান আগলৈকে কৈছিল যে জুবিন গাৰ্গক মই ন্যায় দিম, মই সংকল্প লৈছোঁ জুবিন গাৰ্গক ন্যায় দিমেই। আজি কি কৈছে? হিমন্ত বিশ্ব শৰ্মাই। এইবিলাক কথা অসমৰ ৰাইজে দেখি আছেতো, শুনি আছেতো, মনত ৰাখিছে, পাহৰি যোৱা নাই। কেইটামান অন্ধভক্তৰ বাহিৰে মানে অসমখন অন্ধভক্তই ধ্বংস কৰিলে। বিজেপি মানে যিটো নেকি বিজেপিয়ে বেয়া কাম কৰে, সেইটোকো অন্ধভক্তসকলে হাত তালি মাৰি মাৰি মানে অসমখন ধ্বংস কৰিলে। অসমখন মানে গাঁতত সোমাবলৈ আৰু বেছি দিন নাই আৰু ধ্বংস। যদি জুবিন দাৰ নিচিনা এটা সত্তাই যদি ন্যায় নাপায়, আমাৰ নিচিনা মানুহে থয়না ন্যায় কৰিব। আজিলৈকে জোনমণি ৰাভাই ন্যায় নাপালে, আপোনালোকে ভাবি চাওক, জোনমণি ৰাভাই ন্যায় নাপালে। আৰু যিজন মানুহে কৈছিল জুবিন গাৰ্গক মাৰ্ডাৰ কৰা হৈছে বুলি, বহু দিনৰ আগৰ পৰা জুবিন গাৰ্গক মানে মাৰ্ডাৰ কৰিবলৈ চেষ্টা চলাই আছিল, সেইজন মানুহে আজি কি কৈছে আপোনালোকে শুনিলেই কি বুলি কৈছে, যে জুবিন গাৰ্গক যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, তেনেহ'লে কৈ দিয়ক, স্পষ্ট ভাষাৰে কৈ দিয়ক যে জুবিন গাৰ্গক মই ন্যায় দিব নোৱাৰোঁ। বছ, খেলাই খতম।